Hello friends, মই জ্যোতি এতিয়া বনাব লাইছো লোকেল চিকেন আৰু পোলাও আজি মই কেনেকৈ বনাম আহকচোন প্ৰথমতে মিঠাতেল অলপ গৰম কৰিছো ইয়াত পিয়াজ অলপ দি দিলো আৰু পিয়াজখিনি ব্ৰাউন কালাৰ হোৱালৈকে অলপমান ভাজিম এতিয়া মই পেষ্ট কৰি থোৱা নহৰু আদাৰ জালুকৰ পেষ্টটো ইয়াত দি দিলো তাৰ পিছত হালধি জিৰা পাউডাৰ জলকীয়া পাউডাৰ আৰু গৰম মছলা গুটেখিনি দি ধুনীয়াকৈ লৰাম আৰু ধনিয়া পাউডাৰো দিছো মই তাৰ পিছত মিক্সিটোত অলপমান পানী দি লাগি থকা মছলাখিনিও দি দিলো তাৰ পিছত লোকেল চিকেনখিনি ধুনীয়াকৈ ধুই কেৰাহীত দি দিলো আৰু এতিয়া শেষত নিমখ অলপ দি দিলো ধুনীয়াকৈ ভাজি আছো ভাজি তলত অলপ লাগাৰ নিচিনা হ'ব তেতিয়া ইয়াত মই পানী দি দিম অলপ সময় সিজাবলৈ এয়া পানী দি দিলো এতিয়া ঢাকি থৈ দিম অলপ সময় সিজিবলৈ মাংসখিনি সিজি থাকোঁতে এইপিনে মই বাসমতি চাউল লৈছো 2 গিলাচ আৰু অলপ সময়ৰ কাৰণে ধুনীয়াকৈ ধুই তিয়াই থম বাসমতি চাউলখিনি তেতিয়া ফুলি উঠিব আৰু পোলাও বনাবলৈ মই কাজু কিচমিচ আৰু লং ইলাচি দালচেনি এইবিলাক ঘিউ অলপত দি ফ্ৰাই কৰি লৈছো তাৰ পিছতে ইয়াত ধুই থোৱা চাউলখিনি দি ধুনীয়াকৈ লৰাম অলপমান নিমখ দিছো তেতিয়া পোলাওখিনি খাবলৈ টেষ্টিও হয় তাৰ পিছত ধুনীয়াকৈ ভাজা হোৱাৰ পিছত ইয়াত পানী অলপ দি দিলো এতিয়া অলপ সময়ৰ কাৰণে চিটি অহালৈ ঢাকি থৈ দিম আৰু মোৰ পোলাও ৰেডি হৈ গ'ল আৰু এপিনে মাংসখিনিও ৰেডি হৈ গ'ল এতিয়া টেষ্ট কৰাৰ সময় খাই চাওঁ কেনেকা হৈছে ওয়াও বহুতেই টেষ্টি আপোনালোকেও ঘৰত এনেকৈ ট্ৰাই কৰি চাবচোন বহুত সোনকালে বনাই হয়